নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক এডিআৰই 3.0 এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা আসাম জিকেৰ ক্লাছ লৈছো। তো আপোনালোকৰ খুব সোনকালে যেহেতু এডিআৰই 2.0 ৰিজাল্টটো দি দিব আৰু এপইণ্টমেণ্টটো দি দিব, তো তাৰ পিছতে আপোনালোকৰ কিন্তু এডভাৰটাইজ মুকলি হ'ব আৰু লগে লগে কেইমাহমান পিছতে আপোনালোকৰ এক্সামটো হৈ যাব। সেইকাৰণে এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ যোৱাবাৰৰ দৰেও সিলেকশ্যনটো নহ'বগে। তো সেইকাৰণে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচনত লাগি যাওক। তো সেইকাৰণে আমি এটা ক্লাছ লৈছো আসাম জিকেৰ। ক্লাছটো ভালকৈ চাব আৰু কুৱেশ্যন কেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু লগতে আৰু এটা কথা জনাই থওঁ, আমি এডিআৰই 3.0 কাৰণে যোৱাবাৰ আমাৰ পৰা বহুতো কেণ্ডিডেট সিলেকশ্যন হৈছিলে। তো তাৰ বেচিছতে আমি কিছুমান পিডিএফ যোৱাবাৰৰ দৰে আমি কিছুমান পিডিএফও বনাইছো। তো সেই পিডিএফখিনি যদি আপোনালোকৰ লাগে অল সাবজেক্ট তাতে আপোনালোকে আসামিজ বা ইংলিছ মিডিয়ামত পাই যাব। তো যদি পিডিএফখিনি লাগে এইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়, ইয়াতে মেছেজ কৰিব। নাম্বাৰটো হৈছে 8133840965। এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে এডিআৰই 3.0 কাৰণে সম্পূৰ্ণ পিডিএফখিনি লাগে। তো কেৱল 149ত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম। ঠিক আছে, তো সোনকালে আপোনালোকে লৈ ল'ব, বুকৰ দৰে সেইখিনি লৈ পঢ়ি থাকিব পাৰিব। আৰু এক্সামৰ আগতো নতুন নতুনকৈ আমি কোৰ্চ লঞ্চ কৰিম আৰু পিডিএফও লঞ্চ কৰিম, সেইবিলাকো পিছত আপোনালোকে লৈ ল'ব। ঠিক আছে, এতিয়া যদি আপোনালোকে বেছিকভাৱে পঢ়িবলৈ বিচাৰে এইখিনি লৈ ল'ব পাৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো কি দিছে চাওক। হাউ মেনি ষ্টেটছ ডাজ আসাম শ্বেয়াৰ ইটছ ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ? অসমে আন্তঃৰাজ্যিক সীমা কিমানখন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন চি 7। মনত ৰাখি দিব, অসমে 7খন ৰাজ্যৰ সৈতে আন্তঃৰাজ্যিক সীমা ভাগ কৰে। আৰু সেই ৰাজ্যকেইখন হৈছে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম শ্বেয়াৰ বাউণ্ডেৰিজ উইথ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কিমানখন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমাৰেখা ভাগ কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 8। মনত ৰাখি থ'ব, অসমৰ 8খন জিলাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সীমাৰেখা ভাগ কৰে। পিছৰ প্ৰশ্নটো হৈছে আসাম শ্বেয়াৰ লংগেষ্ট বাউণ্ডেৰী উইথ হুইচ ষ্টেট? অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক দীঘলীয়া সীমা ভাগ কৰে? অপশ্যন নম্বৰ হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ নে মেঘালয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেঘালয়। মনত ৰাখি থ'ব, অসমে মেঘালয়ৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা ভাগ কৰে। পিছৰ প্ৰশ্নটো হৈছে আসাম শ্বেয়াৰ্ছ ইটছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ উইথ? অসমে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা কাৰ সৈতে ভাগ কৰে? এবাৰ আন্তঃৰাষ্ট্ৰীয় সুধিছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূটান এণ্ড বাংলাদেশ। মনত ৰাখি থ'ব, অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা ভাগ কৰে। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আসাম? অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি 78,438 স্কোৱাৰ কিলোমিটাৰ, অৰ্থাৎ 78,438 বৰ্গ কিলোমিটাৰ। পিছৰ প্ৰশ্নটো হৈছে হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ডমাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আসাম? ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যখনে মানে আমাৰ অসমে সামৰি লৈছে? ভাৰতৰ টোটেল এৰিয়াৰ কিমান শতাংশ আমাৰ অসমে আৱৰি লৈছে? তো এইটো হ'ব অপশ্যন বি 2.39%। নেক্সট প্ৰশ্নটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট অফ আসাম ৱাজ ক্ৰিয়েটেড ফ্ৰম দ্য পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ? অসমৰ বাক্সা জিলা তলত উল্লেখ কৰা কোনখন জিলাৰ অংশৰ পৰা সৃষ্টি হৈছিল? তো এইটো হ'ব অপশ্যন এ বৰপেটা, নলবাৰী এণ্ড কামৰূপ। মনত ৰাখি থ'ব, বৰপেটা, নলবাৰী আৰু কামৰূপ জিলাৰ পৰাই মানে সেই জিলাকেইখনৰ অংশৰ পৰাই বাক্সা জিলাটো সৃষ্টি হৈছিল। আৰু কোন চনত যদি হৈছিল আহে তেতিয়া সেইটো হৈ যাব 2004 চনত। 2004 চনৰ তাৰিখটো আছিলে 2 জুন। মনত ৰাখি থ'ব, 2004 চনৰ 2 জুন তাৰিখে বাক্সা জিলা গঠন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে ইন টিবেট দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এজ? তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনাজাত? তো এইটো হ'ব অপশ্যন বি চাংপু। চাংপু বা কেতিয়াবা ইয়াৰলুং চাংপু বুলি আহিব পাৰে।
তো ইয়াৰলুং চাম্পু বা চাংপু নামেৰে তিব্বতত ব্ৰহ্মপুত্ৰ নদীক নামেৰে জানে নেক্সট প্ৰশ্নটো হৈছে পানীদিহিং বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আসাম পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি শিৱসাগৰ মনত ৰাখিব পানীদিহিং চৰাই অভয়াৰণ্যটো শিৱসাগৰ জিলাত অৱস্থিত আৰু এই চৰাই অভয়াৰণ্যখন প্ৰতিষ্ঠা হৈছিল 1996 ত অৰ্থাৎ চৰাই পক্ষী অভয়াৰণ্য হিচাপে ইয়াক স্বীকৃতি দিছিলে 1996 ত নেক্সট প্ৰশ্নটো হৈছে কামৰূপ মেট্ৰপলিটান ডিস্ট্ৰিক্ট was created by bifurcating the old কামৰূপ district in the year কোন চনত পুৰণি কামৰূপ জিলাখনক দুভাগ কৰি কামৰূপ মহানগৰ জিলাৰ সৃষ্টি কৰা হৈছিল শুদ্ধটো হৈছে অপচন এ 2003 ঠিক আছে মনত ৰাখিব 2003 চনৰ তাৰিখটো আছিল ফেব্ৰুৱাৰী ঠিক আছে মাহটো আছিল ফেব্ৰুৱাৰী তাৰিখ নহয় মাহটো আছিল ফেব্ৰুৱাৰী মাহত 2003 চনৰ ফেব্ৰুৱাৰী মাহত পুৰণি যিখন কামৰূপ জিলা আছিল সেইখনক দুভাগ কৰি পিনে নতুন কামৰূপ জিলা এখনো গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে হাউ মেনি নেশনেল পাৰ্কস আৰ দেয়াৰ ইন আসাম অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে তো এই কোৱেশ্চনটো এটো খুবেই আপোনালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ লগত জড়িত কাৰণ বৰ্তমান অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে অপচন ডি হ'ব কাৰেক্ট আনসাৰ আৰু সেইকেইখন কি হয় কাজিৰঙা নেশনেল পাৰ্ক মানাস নেশনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক নামেৰি নেশনেল পাৰ্ক ওৰাং নেশনেল পাৰ্ক দিহিং পাটকাই ৰায়মনা আৰু চিকনা জালাও এই 8খন টোটাল এতিয়া অসমত 8খন নেশনেল পাৰ্ক আছে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ কাজিৰঙা ৱাইল্ডলাইফ চেংচুৰী was elevated to a national park কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল তো এটো হ'ব অপচন এ 1974 ত অৰ্থাৎ 1974 চনত পিছৰ প্ৰশ্নটো হৈছে গৰমপানী ৱাইল্ডলাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট অফ আসাম গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত তো এটো হ'ব অপচন এ কাৰ্বি আংলং জিলাত অৱস্থিত নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফলোইং টাউন অফ আসাম ইজ অলসো known as the মানচেষ্টাৰ অফ আসাম অসমৰ তলৰ কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলিও জনা যায় তো এইখন হৈছে অপচন বি শুৱালকুছি নেক্সট প্ৰশ্নটো হৈছে দ্য পাটকাই বাম ৰেঞ্জ মেক্স বাউণ্ডাৰী বিটুইন পাটকাই বাম ৰেঞ্জে কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে কাৰেক্ট আনসাৰটো অপচন ডি ইণ্ডিয়া এণ্ড ম্যানমাৰ মনত ৰাখিব পাটকাই বাম ৰেঞ্জে ভাৰত আৰু ম্যানমাৰৰ মাজত সীমা নিৰ্ধাৰণ কৰে পিছৰ প্ৰশ্নটো হৈছে টেৰাকোটা ইণ্ডাষ্ট্ৰী ইন আসাম ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিস্ট্ৰিক্ট অসমৰ টেৰাকোটা উদ্যোগ তলৰ কোনখন জিলাত অৱস্থিত ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি ধুবুৰী মনত ৰাখিব ধুবুৰী জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত পিছৰ প্ৰশ্নটো দিছে দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈখন কোনখন হয় তো বনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি সুবনশিৰি ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনদীখন হৈছে সুবনশিৰি পিছৰ প্ৰশ্নটো হৈছে হাউ মাচ পাৰ্চেন্ট অফ টোটেল জিঅগ্ৰাফিকেল এৰিয়া অফ আসাম ইজ কভাৰ্ড বাই ফৰেষ্ট অসমৰ মুঠ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে শুদ্ধ উত্তৰটো হৈছে অপচন এটা আমি এটা নতুনকৈ অপচন বনাইছো ই 36.11% এটো 2019 চনৰ তথ্য অনুযায়ী ঠিক আছে 2019 চনৰ তথ্য অনুযায়ী 36.11% অঞ্চল অসমৰ বনাঞ্চলে আৱৰি আছে পিছৰ প্ৰশ্নটো হৈছে when was কাজিৰঙা নেশনেল পাৰ্ক declared as world heritage site by UNESCO কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি 1985 ত অৰ্থাৎ 1985 চনত পিছৰ প্ৰশ্নটো হৈছে wild horses are found in which of the following national parks of Assam অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় শুদ্ধ উত্তৰটো অপচন এ ডিব্ৰু-চৈখোৱা
নেশ্যনেল পাৰ্কত অৰ্থাৎ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু বনৰীয়া ঘোঁৰাৰ বাবেই এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত আৰু লগতে মনত ৰাখি থব এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো যদি প্ৰশ্নকেইটা ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদিহে আপোনালোকে এডিআৰই 3.0 ৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছে আৰু যদিহে আপোনালোকে পিডিএফ সমূহ ল'ব বিচাৰে এতিয়াৰ পৰাই যদি ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবে তেতিয়াহ'লে পিডিএফ খিনি লৈ ল'ব কাৰণ 149 টকাত আপোনালোকক এনে ধৰণে কোনেও ইমানখিনি পিডিএফ নিদিয়ে তো আমাৰ এইটো নাম্বাৰ হয় 8133 840965 এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ ইয়াতে আমাক হোৱাটসঅ্যাপত মেছেজ কৰি জনাই দিব যে গুটেখিনি পিডিএফ আপোনালোকৰ লাগে এডিআৰই 3.0 ৰ গুটেখিনি পিডিএফ লাগে তো কেৱল 149 ত আমি আপোনালোকক গুটেখিনি সাবজেক্টৰ পিডিএফ দি দিম আৰু আজি ভিডিঅটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ